আজি মহানগৰী গোটানগৰস্থিত বনস্থলী একাডেমীত সেউজ শাখা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হয়। অধীৰ চন্দ্ৰ দাসদেৱৰ সভাপতিত্বত অধিৱেশনৰ মুকলি সভাত সেউজ দৰ্পণ মুখপত্ৰখনি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দেবেন চন্দ্ৰ দাসদেৱে। সভাত উপস্থিত থাকে বৰেণ্য সাহিত্যিক ডক্টৰ জগদীশ পাটগিৰি, সাহিত্যিক লীলাধৰ হাজৰিকাকে ধৰি কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী আৰু আন বিষয়াসকল। এই অনুষ্ঠানত এখন কিতাপ উন্মোচন কৰা হয়। কিতাপখনৰ নাম সেউজ দৰ্পণ। निर्विघ्नं कुरु देवा सर्वकार्येषु सर्वदा। कृष्णायं वासुदेवाय दैवकी नन्दाय नन्दगोप कुमाराय गोविन्दाय नमो नमः। नमो पंकजनाभाय नमो पंकजमालिने नमो पंकज नेत्राय नमस्ते पंकजांग्रे वसुदेव सुतं कृष्ण। বাৰ্ষিক অধিৱেশন সেউজ শাখা সাহিত্য সভা গোটানগৰ। সেয়েহে এই অধিৱেশনস্থলীলৈ আমি হৃদয়েৰে আমন্ত্ৰণ কৰি অনা বিশিষ্ট সাহিত্যিক, বিশিষ্ট লেখক তথা নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।